गुड मर्निंग छात्र छात्रीসকল আজি মই তোমালোকৰ লগত সেন্টেন্সৰ বিষয়ে আলোচনা কৰিম তো ডিফারেন্স কাইন্ড অফ সেন্টেন্স তো এই বিষয়ে আলোচনা কৰাৰ আগত আমি জানিব লাগিব সেন্টেন্স কাক কয় যে সেন্টেন্স মানে হ'ল দুই বা ততোধিক শব্দ লগ লাগি যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক সেন্টেন্স বুলি কোৱা হয় যেনে বাৰ্ডছ ফ্লাই মেন ইজ মৰ্টেল আদি এইবোৰে একোটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে ইয়াত বাৰ্ড এটা শব্দ ফ্লাইজ এটা শব্দ তো বাৰ্ডছ ফ্লাই এটা শব্দ দুটা শব্দ মিলি পেলাই এটা বাক্য হৈছে মেন এটা শব্দ ইজ এটা শব্দ মৰ্টেল এটা শব্দ ইয়াতে তিনিটা শব্দ লগ লাগি আৰু এটা সেন্টেন্স হৈছে বাক্যবোৰক প্ৰধানতঃ দুটা ভাগত ভাগ কৰা হৈছে এক নম্বৰ অৰ্থ পাৰপছ অনুসৰি দুই নম্বৰ গঠন বা ষ্ট্ৰাকচাৰ অনুসৰি অৰ্থ অনুসৰি বাক্যবোৰক পাঁচটা ভাগত ভাগ কৰা হৈছে যেনে এক নম্বৰ এছাৰেটিভ অৰ ডিক্লেৰেটিভ সেন্টেন্স বৰ্ণামূলক বাক্য দুই নম্বৰ ইণ্টাৰগেটিভ সেন্টেন্স প্ৰশ্নসূচক বাক্য তিন নম্বৰ ইম্পেৰেটিভ সেন্টেন্স আদেশ উপদেশ বা অনুৰোধসূচক বাক্য চাৰি নম্বৰটো হ'ল অপটেটিভ সেন্টেন্স ইচ্ছা বা আকাংক্ষা অথবা প্ৰাৰ্থনাসূচক বাক্য বুলি কোৱা হয় পাঁচ নম্বৰ হ'ল এক্সক্লেমেটৰী সেন্টেন্স আবেগ বা বিস্ময়মূলক বাক্য তো এনেকৈ পাৰপছ অনুসৰি যে সেন্টেন্সবোৰক পাঁচটা ভাগত ভাগ কৰা হৈছে আকৌ এজ পাৰ ষ্ট্ৰাকচাৰ গঠন অনুযায়ী বাক্যবোৰক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে এক নম্বৰ সিম্পল সেন্টেন্স বা সৰল বাক্য দুই নম্বৰ কমপ্লেক্স সেন্টেন্স বা জটিল বা মিশ্ৰ বাক্য বুলিও কোৱা হয় তিন নম্বৰটো হ'ল কম্পাউণ্ড সেন্টেন্স যৌগিক বাক্য গঠন অনুযায়ী এই তিনিটা ভাগত বাক্যবোৰক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে আগৰখিনি আছিল অৰ্থৰ ওপৰত ভিত্তি কৰি পেলাই বাক্যবোৰক পাঁচটা ভাগত ভাগ কৰিছিল আৰু এইখিনি হ'ল গঠনৰ ওপৰত ভিত্তি কৰি বাক্যবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে এতিয়া আমি অৰ্থ অনুযায়ী বাক্যৰ বিভিন্ন ভাগবোৰৰ বিষয়ে আলোচনা কৰিম নম্বৰ হ'ল এছাৰেটিভ অৰ ডিক্লেৰেটিভ সেন্টেন্স যিবোৰ বাক্যই কোনো এটা কাম বা ঘটনাৰ বিষয়ে বৰ্ণনা কৰে সেইবোৰ বাক্যকে এছাৰেটিভ বা ডিক্লেৰেটিভ সেন্টেন্স বোলায় যেনে আই ডোণ্ট লাভ হিম দিছ ইজ মাই বুক হি ডিড নট গো টু স্কুল এষ্টাৰডে এই প্ৰত্যেকটো বাক্যই একোটা ঘটনাৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে এনেকুৱা বাক্যবোৰক আমি এছাৰেটিভ অৰ ডিক্লেৰেটিভ বুলি ক'ম এই বাক্যবোৰক ষ্টেটমেণ্ট বুলিও কোৱা হয় এইবিধ বাক্যৰ শেষত সদায় ফুল ষ্টপ বহাব লাগে ছাত্ৰ ছাত্ৰীসকল সেন্টেন্সৰ দ্বিতীয়টো ভাগ হ'ল ইণ্টাৰগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্য বুলিও কোৱা হয় ইয়াক যেনে ইজ হি এ গুড বয় তেওঁ এজন ভাল ল'ৰা নে হেভ ইউ এ পেন তোমাৰ এটা কলম আছেনে ডু ইউ গো দেয়াৰ হু আৰ ইউ হুৱেৰ ডু ইউ লিভ ওপৰৰ এই বাক্যবোৰে একোটা প্ৰশ্ন কৰা বুজাইছে ইয়াত ওপৰত যিবোৰ বাক্য আছে হি ইজ এ গুড বয় হেভ ইউ এ পেন ডু ইউ গো দেয়াৰ এইবোৰ প্ৰত্যেকটো বাক্যই কি কৰিছে একোটা প্ৰশ্ন কৰা বুজাইছে এনেদৰে যিবোৰ বাক্যই কোনো প্ৰশ্ন কৰা বুজায় বা কোনো এটা প্ৰশ্ন সোধা বুজায় সেইবোৰ বাক্যকে কি বুলি কোৱা হয় ইণ্টাৰগেটিভ সেন্টেন্স বা কুৱেশ্যন বুলি কোৱা হয় এইবোৰ বাক্যৰ শেষত সদায় কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক চিন বহাব লাগে অৰ্থাৎ যিবোৰ বাক্যই প্ৰশ্ন কৰা বা প্ৰশ্ন সোধা বুজায় সেইবোৰ বাক্যকে ইণ্টাৰগেটিভ সেন্টেন্স বুলি কোৱা হয় একেবাৰে ইজি মনত ৰাখিবা প্ৰশ্ন কৰা ভাত খালানে তুমি যাবানে তোমাৰ কলম আছেনে এনেবোৰ যিবোৰ বাক্যই প্ৰশ্ন কৰা বুজায় সেইবোৰকে ইণ্টাৰগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্য বুলি কোৱা হয়
আৰু এই বাক্যবোৰৰ শেষত সদায় কি হ'ব কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক চিহ্নটো বহাব লাগে তো ক্লিয়াৰ প্ৰশ্ন কৰা বাক্যবোৰকে ইন্টাৰোগেটিভ সেন্টেন্স বুলি কোৱা হয় তাৰ পিছত 3 নম্বৰ বাক্যটো হ'ল যে ইম্পাৰেটিভ সেন্টেন্স আদেশ উপদেশ বা অনুৰোধসূচক বাক্য আদেশ উপদেশ বা অনুৰোধসূচক বাক্য যিবোৰ বাক্যই কোনো আদেশ আদেশ মানে হ'ল অৰ্ডাৰ উপদেশ এডভাইস অনুৰোধ ৰিকুৱেষ্ট কৰা বুজায় সেইবোৰ বাক্যক ইম্পাৰেটিভ সেন্টেন্স বোলে যিবোৰ বাক্যই কি কৰে হুকুম কৰা আদেশ দিয়া অৰ্ডাৰ কৰা বা প্ৰাৰ্থনা ৰিকুৱেষ্ট কৰা বুজায় সেইবোৰ বাক্যকে ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় যেনে গো দিয়াৰ এট ওয়ান্স এতিয়াই তালৈ যোৱা ডোন্ট ৰান ইন দা সান ৰদত দৌৰি নুফুৰিবা ঘূৰি নুফুৰিবা ওপেন দা ডোৰ দুৱাৰটো খোলা এই বাক্যবোৰত ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সৰ ফৰ্মত থাকে অৰ্থাৎ ইম্পাৰেটিভ বাক্যবোৰত ইম্পাৰেটিভ সেন্টেন্সবোৰত যেটো মেইন ভাৰ্ব সেই মেইন ভাৰ্বটো সদায় কি হ'ব প্ৰেজেন্ট ফৰ্মত থাকিব আৰু সাবজেক্ট উজ্জ হৈ থাকে আৰু যিজন সাবজেক্ট সেই সাবজেক্টজন কি হয় উজ্জ হৈ থাকে অৰ্থাৎ যিজনে কামটো কৰিব সেই কৰোতাজন কি হৈ থাকে ইয়াত উজ্জ হৈ থাকে আৰু এইবোৰ বাক্যত শেষত কি বহুৱা হয় ফুল ষ্টপ বহুৱা হয় একেবাৰে শেষত ফুল ষ্টপ দিয়ে চোৱা গো দিয়াৰ এট ওয়ান্স ইয়াত কাক কোৱা হৈছে সেইটো উল্লেখ নাই ইউ গো দিয়াৰ এট ওয়ান্স ইউটো ইয়াত উজ্জ হৈ আছে ডোন্ট ৰান ইন দা সান যাক কৈছে যিজনক দৌৰিবলৈ মানা কৰিছে সেইজন কিন্তু ইয়াত উজ্জ হৈ আছে ওপেন দা ডোৰ দুৱাৰটো খোলা কিন্তু কাক খুলিব কৈছে সেইটো উজ্জ হৈ আছে অৰ্থাৎ সাবজেক্টটো ইয়াত উজ্জ হৈ আছে আৰু এইবোৰ বাক্যৰ শেষত কি হয় সদায় ফুল ষ্টপ এটা বহাব লাগে তো ক্লিয়াৰ হল বুজি পালা আদেশ অনুৰোধ বা উপদেশ বুজোৱা বাক্যবোৰকে ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু ইম্পাৰেটিভ সেন্টেন্সত যেটো ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সত থাকিব আৰু যেটো সাবজেক্ট ইউটো সদায় কি হৈ থাকে ইয়াত উজ্জ হৈ থাকে আৰু বাক্যৰ শেষত এটা ফুল ষ্টপ বহাব লাগে এটো চোৱা ওপেন দা ডোৰ শেষত ফুল ষ্টপ আছে ইন্টাৰোগেটিভ সেন্টেন্সত কি আছিল কুৱেশ্যন মাৰ্ক আছিল আৰু ইয়াত কি হৈছে ফুল ষ্টপ বহাব লাগে তাৰ পিছৰ বাক্যটো হ'ল 4 নম্বৰটো আছিল অপটেটিভ সেন্টেন্স ইচ্ছা আকাংক্ষা বা প্ৰাৰ্থনা সূচক অপটেটিভ সেন্টেন্স মানে হ'ল ইচ্ছা মনৰ ইচ্ছা আকাংক্ষা বা প্ৰাৰ্থনা কৰা বুজোৱা বাক্যবোৰকে কি বুলি কোৱা হয় অপটেটিভ সেন্টেন্স বুলি কোৱা হয় চোৱা যিবোৰ বাক্যই বক্তাৰ মনৰ ইচ্ছা তেওঁ মনে মনে কি আশা কৰিছে তেওঁৰ ইচ্ছা আকাংক্ষা বা প্ৰাৰ্থনা কৰা বুজায় তেনেবোৰ বাক্যকে অপটেটিভ সেন্টেন্স বুলি কোৱা হয় ভালকে মনোযোগ দিয়া বহিবোৰ উলিয়াই লবা লিখি লবা কিতাপত এনেকৈ বুজি নাপাবা সেইকাৰণে ভালকৈ মনোযোগ দি চাব লাগিব কৈছে যিবোৰ বাক্যই বক্তা এজনৰ যিজনে ক'ব সেই কৌতাজনৰ মনৰ যদি ইচ্ছা বা তেওঁৰ আকাংক্ষা বা প্ৰাৰ্থনা কৰা বুজায় তেনেবোৰ বাক্যক কি বুলি কোৱা হয় অপটেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু এই অপটেটিভ সেন্টেন্সবোৰৰ প্ৰথমত চোৱা এইটো মে হি লিভ ইন পিচ মে হি লিভ ইন পিচ মে গড ব্লেছ ইউ এইবোৰ একোটা অপটেটিভ বাক্য মে হি লিভ ইন পিচ এইবোৰ একোটা অপটেটিভ বাক্য আৰু এই অপটেটিভ বাক্যবোৰৰ প্ৰথমতে সদায় কি হয় এইবিধ বাক্যৰ প্ৰথমতে মে ভাৰ্বটো বহে এই বাক্যবোৰৰ মাজত প্ৰায় সময়তে অৰ্থাৎ বেছিভাগ সময়তে বাক্যবোৰৰ প্ৰথমত অৰ্থাৎ বাক্যটোৰ আৰম্ভণিত এই মে ভাৰ্বটো বহে যেনে মে ইউ বি হেপি তুমি সুখী হোৱা মে গড ব্লেছ ইউ ভগৱানে তোমাৰ মংগল কৰক মে হি লিভ ইন পিচ তেওঁ শান্তিত থাকক শান্তিত জীয়াই থাকক বাস কৰক
পিছত চোৱা কেতিয়াবা কেতিয়াবা বাক্যৰ প্ৰথমতে মে ভাৰ্বটো নাথাকিবও পাৰে যে অপাৰেটিভ সেন্টেন্সৰ প্ৰত্যেকটো বাক্যতে যে প্ৰথমে মে শব্দটো থাকিব তেনেকুৱা নহয় মাজে সময়ে মেটো নাথাকিবও পাৰে তথাপি হৈ অপাৰেটিভ সেন্টেন্স হ'ব যেনে লং লিভ দ্য মাদাৰল্যান্ড আমাৰ মাতৃভূমিটো দীৰ্ঘজীৱী হোক ইয়াত চোৱা মেটো নাই কিন্তু এটা এটা অপাৰেটিভ সেন্টেন্স কিন্তু প্ৰথমতে মে নাই লং আছে তেনেকৈ গড ব্লেছ ইউ ভগৱানে তোমাৰ মংগল কৰক ইয়াতো চোৱা মে ভাৰ্বটো নাই গতিকে বেছিভাগ ক্ষেত্ৰতে অপাৰেটিভ সেন্টেন্সত প্ৰথমে মে ভাৰ্বটো লাগে কিন্তু কেতিয়াবা কেতিয়াবা কি হয় মে ভাৰ্ব নোহোৱাকেও অপাৰেটিভ সেন্টেন্স হ'ব পাৰে আৰু অপাৰেটিভ সেন্টেন্সৰ শেষত সদায় কি হয় ফুল ষ্টপ বহাব লাগে ক্লিয়াৰ 5 নম্বৰটো আছিল এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স মানে হল আবেগ বা বিস্ময়সূচক বাক্য আবেগ মনৰ যেটো আবেগ প্ৰকাশ কৰা বিস্ময় আচৰিত হৈ যোৱা তেনেকুৱা বাক্যবোৰক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় চোৱা যিবোৰ বাক্যই বক্তাৰ মনৰ আবেগ বক্তা মানে যিজনে কথাটো কয় বাক্যটো যিজনে কৈছে সেই বক্তাৰ মনৰ আবেগ বা উচ্ছ্বাস নাইবা বিস্ময় আদি প্ৰকাশ কৰে তেনেবোৰ বাক্যক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় অৰ্থাৎ যিবোৰ বাক্যই বক্তাজনৰ মনৰ ইচ্ছা আকাংক্ষা যিবোৰ বাক্যই বক্তাৰ মনৰ আবেগ বা বিস্ময় বা উচ্ছ্বাস প্ৰকাশ কৰে তেনেবোৰ বাক্যকে কি বুলি কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় যেনে হোৱাট এ নাইস বাৰ্ড ইট ইজ কি ধুনীয়া এটা এই চৰাইটো কি ধুনীয়া হাউ লাভলি দ্য ৰ'জ ইজ ফুল গোলাপা কিমান ধুনীয়া লাভলি কিমান মানে মৰমীয়াল ধুনীয়া বুজাব ইয়াত এক্সক্লেমেটৰী সেন্টেন্সবোৰ সাধাৰণতে হোৱাট নাইবা হাউৰে আৰম্ভ হয় আৰু হেকত এক্সক্লেমেটৰী মাৰ্ক ভাৱবোধক চিন বহে কৈছে এক্সক্লেমেটৰী সেন্টেন্সবোৰ সদায় কি হয় হাউ বা হোৱাটেৰে আৰম্ভ কৰা হয় আৰু এই হাউ বা হোৱাটেৰে আৰম্ভ কৰি পেলাই এক্সক্লেমেটৰী সেন্টেন্সবোৰ লিখা হয় আৰু সেন্টেন্সৰ হেকত এক্সক্লেমেটৰী মাৰ্ক অৰ্থাৎ ভাৱবোধক চিনটো বহাব লাগে এইটো এক এক্সক্লেমেটৰী মাৰ্ক বুলি কোৱা হয় এই এক্সক্লেমেটৰী মাৰ্কটো বহাব লাগে কেতিয়াবা কেতিয়াবা বাক্যৰ প্ৰথমে ইন্টাৰজেকশনো ব্যৱহাৰ হয় যে বাক্যৰ প্ৰথমত সদায় যে হাউ বা হোৱাটে হ'ব তেনেকুৱা নহয় মাজে সময়ে বাক্যৰ প্ৰথমতে মোৰ কাহ হৈ গৈছে ফেনত শুই পেলাই ফেন লগাই পেলাই শুই তো যি নহওক কৈছে কেতিয়াবা কেতিয়াবা বাক্যৰ প্ৰথমতে ইন্টাৰজেকশন ব্যৱহাৰ হয় আৰু ইয়াৰ পাছত অৰ্থাৎ ইন্টাৰজেকশনটোৰ পিছতে কমা বা কেতিয়াবা এক্সক্লেমেটৰী মাৰ্কটো বাক্যৰ প্ৰথমত যেটো ইন্টাৰজেকশন হ'ব তাৰ পিছতে কেতিয়াবা কমা বা কেতিয়াবা এক্সক্লেমেটৰী মাৰ্কটো হ'ব তাৰ পিছৰ বাক্যখিনি হ'ব আৰু হেকত তেনে ক্ষেত্ৰত হেকত ফুল ষ্টপ বহে যেনে ওহ হোৱাট এ বিউটিফুল সাইট ওহ এটো কমা হৈছে হোৱাট এ বিউটিফুল সাইট আৰু এক্সক্লেমেটৰী মাৰ্কটো হেকত হৈছে তেনেদৰে ওহ হাউ সুইট ইজ দ্য বেবি ইয়াত ও এডজেক্টিভটো ব্যৱহাৰ হৈছে আৰু এক্সক্লেমেটৰী মাৰ্কটো ও এডজেক্টিভৰ ও ইন্টাৰজেকশনটোৰ পিছতে বহিছে ও ইন্টাৰজেকশনটোৰ পিছতে এক্সক্লেমেটৰী মাৰ্কটো বহিছে আৰু বাক্যৰ হেকত ফুল ষ্টপ বহিছে গতিকে এনেদৰে আমি এক্সক্লেমেটৰী সেন্টেন্সবোৰ লিখিব লাগিব এতিয়া আমি পাঠটো আকৌ আলোচনা কৰোঁ যে সেন্টেন্স মানে হল যে দুই বা তাতোধিক শব্দ লগ লাগি পেলাই যেতিয়া মনৰ এটা সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিব তেতিয়া তাক কি বুলি কোৱা হয় সেন্টেন্স বুলি কোৱা হয়
সেন্টেন্সক প্ৰধানত দুটা ভাগত ভাগ কৰা হৈছে, অৰ্থ পাৰপজ অনুযায়ী, আৰু 2 নম্বৰটো হ'ল গঠন ষ্ট্ৰাকচাৰ অনুসৰি। অৰ্থ অনুসৰি বাক্যবোৰৰ 5টা ভাগ হ'ল, 1 নম্বৰটো হ'ল এছাৰেটিভ সেন্টেন্স, 2 নম্বৰ হ'ল ইণ্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য, 3 নম্বৰ হ'ল ইম্পেৰেটিভ সেন্টেন্স, মনতে আছে আদেশ উপদেশ বা অনুৰোধমূলক বাক্য, 4 নম্বৰটো হ'ল অপটেটিভ সেন্টেন্স। অপটেটিভ সেন্টেন্স মানে হ'ল ইচ্ছা আকাংক্ষা বা প্ৰাৰ্থনাসূচক বাক্য, আৰু 5 নম্বৰটো হ'ল এক্সক্লেমেটৰী সেন্টেন্স। এইকেইটা আছিল বাক্যৰ অৰ্থ অনুযায়ী। তাৰপিছত বাক্যৰ ষ্ট্ৰাকচাৰ অনুযায়ী অৰ্থাৎ গঠন অনুযায়ী আকৌ 3টা ভাগত ভাগ কৰিছে। 1 নম্বৰ হ'ল সিম্পল সেন্টেন্স সৰল বাক্য, 2 নম্বৰ কমপ্লেক্স সেন্টেন্স জটিল বাক্য, আৰু 3 নম্বৰ হ'ল কম্পাউণ্ড সেন্টেন্স যৌগিক বাক্য। এই 3টাৰ বাক্যৰ ধৰণৰ বিষয়ে মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম, গতিকে তোমালোকে ইয়াত মাত্ৰ জানি থোৱা যে ষ্ট্ৰাকচাৰ অনুযায়ী বা গঠন অনুসৰি বাক্যবোৰক 3টা ভাগত ভাগ কৰিছে, সিম্পল সেন্টেন্স, কমপ্লেক্স সেন্টেন্স এণ্ড কম্পাউণ্ড সেন্টেন্স। এইটো অলপ দীঘলীয়া পাৰ্ট, তো সেইকাৰণে মই এক্সট্ৰাকৈ এই ক্লাছটো মই এক্সট্ৰাকৈ কৰিম। তাৰপিছত আকৌ আৰু এটা আছে যে অৰ্থ অনুযায়ী বাক্যক যি 5টা ভাগত ভাগ কৰা হৈছে, ইয়াৰ প্ৰত্যেককে আকৌ 2টা ভাগত ভাগ কৰা হৈছে, এফাৰ্মেটিভ এণ্ড নেগেটিভ। এফাৰ্মেটিভ মানে হ'ল হয় বোধক, নেগেটিভ মানে হ'ল নহয় বোধক। মই ভাত খাওঁ, এইটো হ'ব এফাৰ্মেটিভ, মই ভাত নাখাওঁ, এইটো হ'ব নেগেটিভ। আই ইট ৰাইচ, আই ডোণ্ট ইট ৰাইচ। এই এফাৰ্মেটিভ আৰু নেগেটিভৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে আজি এই পাৰ্টটো ইমানতেই, মই এই ক্লাছটো মই ইমানতে সামৰিছোঁ, আৰু তোমালোকে এই পাৰ্টটোৰ হোমৱৰ্ক হিচাপে তোমালোকে এইখিনি কৰি আনিবা। চোৱা কি দিয়া আছে। 1 নম্বৰ, classify the sentence according to their purpose. The girl sings well. Sit down. He was famous for his wisdom. May you prosper. Do you know him? What a fool I am. Nothing can please him. Why is not Mina reading? Never tell a lie. The sun rises in the east. Boys, obey your teachers. How cold the night is. Have you anything to say? Go home now. He has not done his duty. Columbus discovered America. He was not doing the same. No news is bad news. May you all succeed. Don't make noise. এইখিনিৰ হোমৱৰ্ক তোমালোকে মোক কৰি দিবা। তো আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। তোমালোকে যদি কোনোবা মোৰ চেনেলটোত নতুন আছা তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক আৰু কমেণ্ট কৰিবা, আৰু তোমালোকে কষ্ট কৰি হ'লেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে তোমালোকৰ কাষত এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ লৈ আহিবলৈ মোৰ উৎসাহ হ'ব, মোৰ মনটো ভাল লাগিব, যাতে মই নতুন নতুন ভিডিঅ'বোৰ লৈ তোমালোকৰ আগবঢ়াব পাৰোঁ। তো থেংক ইউ ভেৰি মাছ।